আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকে আজি আমাৰ থাম্বনেইলটো দেখি গমেই পাইছে যে আজি আমাৰ এই ভিডিঅ'টোত আমি 400টাতকৈও অধিক অসমৰ বিভিন্ন ঠাইৰ জবৰ ইনফৰমেশ্যনৰ বিষয়ে কথা পাতিম আৰু এই ইনফৰমেশ্যনবিলাক টোটেলি ভেলিড হয়। আমি অথেণ্টিকেশ্যন থকা চ'ৰ্চৰ পৰাই এই জবৰ নটিফিকেশ্যনবিলাক লৈ আনো। গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে, জাষ্ট আমি যেনেকৈ ক'ম তেনেকৈ আপোনালোকে এপ্লাই কৰি যাব আৰু কিবা যদি কনফিউজন থাকে তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকক সহায় কৰিম। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে আৰ্জেণ্ট হায়াৰিং ফৰ ফিমেল কেণ্ডিডেটছ অনলি আৰু এই পষ্টটো ওলাইছে ইটানগৰ অৰুণাচল প্ৰদেশত আৰু এই পষ্টবিলাক আচলতে এটা ৰেপুটেড ইনষ্টিটিউশ্যনত ওলাইছে। পষ্টকেইটা হৈছে ৰিচিপশ্যনিষ্ট, হোষ্টেল ৱাৰ্ডেন আৰু টিচাৰৰ পষ্ট, যাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। লগতে যদি BEd ডিগ্ৰী আছে তেন্তে টিচাৰ পজিশ্যনৰ বাবে আপোনালোকক তেওঁলোকে অগ্ৰাধিকাৰ দিব। লগতে কাৰোবাৰ যদি মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে প্ৰিফাৰেঞ্চ পাব আৰু যদি নাই তথাপি আপোনালোকে কিন্তু তেওঁলোকৰ যিটো কণ্টেক্ট নাম্বাৰ আছে সেই নাম্বাৰটোত কণ্টেক্ট কৰি এবাৰ সুধি ল'ব। চেলাৰী ষ্টাৰ্টিং হ'ব আপোনালোকৰ 17,000ৰ পৰা, য'ত আপোনালোকৰ ফেচিলিটি থাকিব টোটেলি ফ্ৰী ফুড আৰু টোটেলি ফ্ৰী একমডেশ্যনৰ ফেচিলিটিজ। তেওঁলোকৰ দুটা কণ্টেক্ট নাম্বাৰ দি দিছে, ভালদৰে আপোনালোকে নোট ডাউন কৰি ল'ব। 7086440034, 9436687444। এই দুটা নাম্বাৰত আপোনালোকৰ কিবা কনফিউজন থাকিলে আপোনালোকে ৱৰ্কিং আৱাৰত আৰু খোলা দিনত আপোনালোকে কণ্টেক্ট কৰিব। ৱৰ্কিং আৱাৰ বুলি ক'লে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 4 বজালৈকে হয় আৰু মানডে টু ছেটাৰডে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে ডাইৰেক্টলি তেওঁলোকৰ এপ্লিকেশ্যনখন বা CV খন বা বায়'ডাটাখন যোনে যি কওক লাগিলে সেইখন আপোনালোকে ডাইৰেক্টলি পঠিয়াই দিব vacancyitaanagar@gmail.com-ত। পুনৰ কৈ দিছোঁ vacancyitaanagar@gmail.com-ত আপোনালোকৰ বায়'ডাটাখন বা CV-খন যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ নেক্সটটো পষ্ট ওলাইছে এটা NGO ছেক্টৰত, আচলতে ৰেপুটেড NGO গ'ল্ড NGOটোৰ নাম দি দিছে গ'ল্ড NGO। তাত আচলতে তলত উল্লেখ কৰা কেইটামান পজিশ্যন খালী হৈছে যি TI প্ৰজেক্ট ছাপৰ্টেড বাই ASACS-ৰ আণ্ডাৰত কাম কৰিব লাগিব। লোকেশ্যন হৈছে গুৱাহাটী, আছাম। পষ্টটো হৈছে কাউন্সেলৰ। কোৱালিফিকেশ্যনৰ যদি কথা কওঁ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, সাইক'লজি বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা এন্থ্ৰপ'লজিষ্ট। লগতে আৰু এটা পষ্ট ওলাইছে আউটৰিচ ৱৰ্কাৰৰ পষ্ট, যাৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিনত থাকিব লাগিব। যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেন্তে তেওঁলোকৰ যিখন আপডেটেড CV আছে সেইখন ইমেইলৰ জৰিয়তে পঠিয়াই দিব goldsanskar@gmail.com। মই স্পেলিংটো কৈ দিছোঁ goldsanskar@gmail.com। আমাৰ নেক্সটটো পষ্ট ওলাইছে টিচিং এণ্ড ষ্টাফ পজিশ্যনৰ পষ্ট আৰু সেয়া ওলাইছে হলি চাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিজনিছ চিৰাঙত। এভেইলেবল পজিশ্যন কেইটাৰ যদি কথা কওঁ PGT লজিক এণ্ড ফিলচফিৰ এটা পষ্ট, দেন গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ এটা পষ্ট, দেন গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ এটা পষ্ট, তাৰপিছত প্ৰাইমেৰী ক্লাছ টিচাৰৰ এটা পষ্ট, দেন অফিচ কাম একাউণ্টিং এছিষ্টেণ্টৰ এটা পষ্ট আৰু মেট্ৰনৰ এটা পষ্ট খালী হৈছে। টোটেলি 6টা পষ্ট তেওঁলোকৰ খালী হৈছে। ইলিজিবিলিটিৰ যদি কথা কওঁ ফৰ টিচাৰ্ছ অৰ্থাৎ শিক্ষকসকলৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইন ৰিলিভেণ্ট ছাবজেক্টত থাকিব লাগিব। BEd আৰু DLEd যদি থাকে প্ৰিফাৰেঞ্চ আপোনালোকে লাভ কৰিব। আৰু অফিচ কাম একাউণ্টিং এছিষ্টেণ্টৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট হ'ব লাগিব। লগতে এক্সপিৰিয়েঞ্চ আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি আছে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু মেট্ৰন পষ্টটোৰ বাবে মাষ্ট বি এবল টু আণ্ডাৰষ্টেণ্ড এণ্ড স্পীক চিম্পল ইংলিছ উইথ চিলড্ৰেন, অৰ্থাৎ মেট্ৰন পষ্টটোৰ বাবে আপোনালোকে ইংৰাজী ক'ব পৰা আৰু বুজি পোৱা হ'ব লাগিব। চেলাৰী নেগচিয়েবল। এপ্লাই কৰাৰ প্ৰচেছটো একেবাৰে চিম্পুল। আপোনালোকৰ বায়'ডাটাখন বা CV-খন পঠিয়াই দিব বিজনী হলি চাইল্ড স্কুল 1990@gmail.com-ত বা আপোনালোকে ডাইৰেক্টলি পঠিয়াব পাৰিব। তেওঁলোকৰ পোষ্টেল এড্ৰেছ এটাও দিছে, দ্য প্ৰিন্সিপাল হলি চাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিজনিছ চিৰাং, আছাম 783390।
আৰু এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 29 মাৰ্চ আমাৰ নেক্সট পোষ্ট ওলাইছে টেলিকলাৰৰ পোষ্ট আৰু এই টেলিকলাৰৰ পোষ্টটো ওলাইছে এটা কোচিং ইনষ্টিটিউটত লোকেশ্যন হৈছে ইটানগৰ অৰুণাচল প্ৰদেশ চেলাৰী 20,000 to 25,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব লগতে ফেচিলিটিছৰ যদি কথা কওঁ ফ্ৰী ফুডিং আৰু ফ্ৰী লজিঙৰ ফেচিলিটিছ আপোনালোকে পাব কোৱালিফিকেশ্যন একেবাৰে চিম্পুল বিচৰা হৈছে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব লগতে বেছিক কম্পিউটাৰ নলেজটো আপোনালোকৰ যদি থাকে প্ৰিফাৰেঞ্চ লাভ কৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ আপডেটেড চিভিখন পঠিয়াব লাগিব pcscrack@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফিমেল পাৰ্চনেল এছিষ্টেণ্ট লোকেশ্যন হৈছে গুৱাহাটী আছাম য'ত এ ডাইৰেক্টৰ ইজ লুকিং ফৰ এ ফিমেল পাৰ্চনেল এছিষ্টেণ্ট অৰ্থাৎ PA বিচাৰিছে মেনেজ কৰিবৰ কাৰণে অফিচ ৰিলেটেড ৱৰ্কবিলাক বয়স 40+ ইয়াৰ্ছ যদি হয় প্ৰিফাৰেঞ্চ লাভ কৰিব ৰেছপন্সিবিলিটিছৰ যদি কথা কওঁ হেণ্ডলিং অফিচ ৱৰ্ক এছিষ্টিং দ্য ডাইৰেক্টৰ ইন ডেইলি টাস্ক বেছিক অফিচ কোঅৰ্ডিনেশ্যন এইকেইটা কাম আপোনালোকৰ হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব 6002827751 বা 8964414104 এই নাম্বাৰটো গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে আপোনালোকে নিজৰ বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াবলৈ চেষ্টা কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্ট হায়াৰিং চেলছমেন ফৰ শ্বপ অৰ্থাৎ এখন দোকানৰ বাবে চেলছমেনৰ প্ৰয়োজন হৈছে লোকেশ্যন হৈছে গুৱাহাটী আছাম কোৱালিফিকেশ্যন মিনিমাম 10+ বা তাতকৈ এভভ হ'লেও হ'ব এক্সপিৰিয়েঞ্চ কিন্তু যদি আপোনালোকৰ থাকে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু এইটো কথা এনে নহয় যে কাৰোবাৰ যদি অভিজ্ঞতা নাথাকে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব কাৰোবাৰ যদি অভিজ্ঞতা নাথাকে টোটেলি ফ্ৰেছাৰ্ছ হয় তেওঁলোকেও এপ্লাই কৰিব পাৰিব চেলাৰী নেগচিয়েবল আৰু এটা কথা মনত ৰাখিব ইমিডিয়েট জইনিং যিসকল কেণ্ডিডেটে কৰিব পাৰে লগতে চিৰিয়াছ কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এই পোষ্টকেইটাৰ বিষয়ে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব নিজৰ বায়'ডাটাখন কেনেকৈ পঠিয়াব সেই কথা জানিবৰ বাবে কিন্তু আপোনালোকে কণ্টেক্ট কৰিব লাগিব 8876949778 বা 9957002909 এই নাম্বাৰ দুটাৰ যিকোনো এটা আমাৰ নেক্সট পোষ্ট ওলাইছে টিচাৰ্ছ ভেকেঞ্চি আৰু এয়া ওলাইছে আসাম জাতীয় বিদ্যালয় যি আছে নুনমাটি গুৱাহাটীত পজিশন কেটাৰ যদি কথা কওঁ অৰ্থাৎ পোষ্ট কেটাৰ যদি কথা কওঁ জিওগ্ৰাফি টিচাৰ আৰু কেমিষ্ট্ৰি টিচাৰৰ পোষ্ট খালী হৈছে এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 25 মাৰ্চ এই গোটেই পোষ্ট কেটাৰ বিষয়ে অত্যধিক জানিবৰ বাবে আৰু এপ্লিকেশ্যনৰ বিষয়ে ইনফৰমেশ্যন লাভ কৰিবৰ বাবে আপোনালোকে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.assamjatiyabidyalay.com সেইটো আপোনালোকে ভিজিট কৰিব পাৰে 25 মাৰ্চ যেহেতু লাষ্ট ডেট হয় এপ্লিকেশ্যন কৰাৰ তাৰ পিছত যিসকল কেণ্ডিডেট এলিজিবল হ'ব তেওঁলোকৰ বাবে এটা ৰিটেন টেষ্ট আৰু ভাইবা অনুষ্ঠিত কৰা হ'ব আৰু সেই কথাটো 27 মাৰ্চত তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে assamjatiyabidyalay.com তাত প্ৰকাশ কৰা হ'ব অৰ্থাৎ শৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ নাম তেওঁলোকে 27 তাৰিখে প্ৰকাশ কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে অটোমোবাইল সেক্টৰত যি আসলতে স্কুডা অটো ডিলাৰশ্বিপ SSB আপোনাৰ স্কুডাৰ হয় পজিশন কেটাৰ যদি কথা কওঁ সেলস কনসালটেন্ট জব লোকেশ্যন কিন্তু তিনিটা লোকেশ্যনত হ'ব খানাপাৰা গুৱাহাটী মালিগাঁও গুৱাহাটী আৰু নগাঁও ডিষ্ট্ৰিক্টত কোৱালিফিকেশ্যন মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন অটোমোবাইল সেলছত যদি থাকে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু ফ্ৰেছাৰ সকলো এই পোষ্ট কেটা এপ্লাই কৰিব পাৰিব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ সিভিখন পঠিয়াই দিব hr@apunarskoda.in আৰু ৱাকিং ইণ্টাৰভিউটো তেওঁলোকৰ যিটো ভেনুত হ'ব সেয়া হৈছে আপোনাৰ স্কুডা খানাপাৰা গুৱাহাটী 781029 আৰু নেক্সট পোষ্ট ওলাইছে বাইহাটা চাৰিআলিত থকা এখন ৰেপুটেড স্কুলত এভেইলেবল পজিশন কেটাৰ যদি কথা কওঁ TGT সায়েন্স TGT হিন্দী স্পৰ্টছ টিচাৰ পোষ্টটোৰ বাবে BPEd কৰা হ'ব লাগিব মাদাৰ টিচাৰৰ পোষ্ট যাৰ বাবে মন্টেশ্বৰী ট্ৰেইন বা DLEd কৰা হ'ব লাগিব আৰু কিবৰ্ড আৰু গিটাৰ টিচাৰৰ পোষ্ট খালী হৈছে যিসকল কেণ্ডিডেটে এই পোষ্ট কেটা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এটা কথা মনত ৰাখিব আপোনালোকৰ ৰিটেন আৰু স্পোকেন ইংলিছটো কিন্তু বহুত ভাল হ'ব লাগিব
লগতে এই পোষ্ট কেইটাৰ বাবে যি ৰিলিভেণ্ট কোৱালিফিকেশ্যন লাগে সেয়াও আপোনালোকৰ থাকিব লাগিব আৰু কাৰোবাৰ যদি টিচিং এক্সপিৰিয়েঞ্চ থাকে তেন্তে প্ৰিফাৰেঞ্চ লাভ কৰিব চেলাৰী কোনো ধৰণৰ লিমিটেশ্যন নাই ডিজাৰ্ভিং কেণ্ডিডেটক কিন্তু তেওঁলোকে খুব ধুনীয়া এটা চেলাৰী প্ৰভাইড কৰিব ফেচিলিটিছৰ যদি কথা কওঁ ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি আপোনালোকক প্ৰভাইড কৰা হ'ব ফ্ৰম জালুকবাৰীৰ পৰা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব ৰামানুজন পাব্লিক স্কুল 7@gmail.com আৰু যদি কাৰোবাৰ কুৱেৰিজ থাকে কণ্টেক্ট কৰিব পাৰে 8638878454 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট কম্পিউটাৰ অপাৰেটৰ গুৱাহাটীৰ এখন প্ৰি স্কুলত ফিমেল এক্সপিৰিয়েঞ্চ কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে এক্সপিৰিয়েঞ্চ মাষ্ট বি থাকিবই লাগিব কোৱালিফিকেশ্যনৰ যদি কথা কওঁ বেছিক কম্পিউটাৰ নলেজ উইথ অফিচ ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি থাকে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰক 9957197272 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট পুনৰ কম্পিউটাৰ অপাৰেটৰে পোষ্ট ওলাইছে আৰু এয়া ওলাইছে অনলাইন বিজনেছৰ বাবে লোকেশ্যন হৈছে নেপালী মন্দিৰ জব টাইপ আৰু চেলাৰী যদি কথা কওঁ ফুল টাইম যদি হয় 10,000 পাৰ মান্থ আপোনালোকে পাব আৰু যদি পাৰ্ট টাইম হয় 5,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব কোৱালিফিকেশ্যন বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু অনলাইন ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ যদি থাকে প্ৰিফাৰেঞ্চ লাভ কৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব a2zcenter@yahoo.com আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্ট হায়াৰিং ফৰ প্ৰি স্কুল টিচাৰ্ছ আৰু এই প্ৰি স্কুলখন আছে লাচিত নগৰত এক্সপিৰিয়েঞ্চ মাষ্ট বি থাকিব লাগিব লগতে ৰিলিভেণ্ট টিচিং কোৱালিফিকেশ্যন যদি আছে প্ৰিফাৰেঞ্চ লাভ কৰিব লাচিত নগৰ ক'ত আছে আপোনালোকে জানি গুৱাহাটীত আছে আৰু এই পোষ্ট কেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিয়ক 7086073333 এই নাম্বাৰত আমাৰ নেক্সট পোষ্ট ওলাইছে L&T মাইক্ৰ' ফাইনেন্সত য'ত ফিল্ড লোন অফিচাৰ চমুকৈ FLO আছাম জোনৰ বাবে পোষ্ট খালী হৈছে জব ৰোলৰ যদি কথা কওঁ ফিল্ড ভিজিট গ্ৰুপ লোন প্ৰচেছিং আৰু EMI কালেকশ্যন কৰিব লাগিব ইণ্টাৰভিউটো হ'ব 15 মাৰ্চ তাৰিখে অৰ্থাৎ ছানডে দিনাখন প্লেচমেণ্ট আৰু ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ 50 to 100 কিলোমিটাৰ from your home লোকেশ্যনত আপোনালোকক দিয়া হ'ব লগতে কেণ্ডিডেটছ মাষ্ট ষ্টে ইন দ্য ব্ৰাঞ্চ লোকেশ্যন আপোনালোকৰ যিটো লোকেশ্যন দিয়া হ'ব তাৰ ব্ৰাঞ্চত আপোনালোক থাকিব লাগিব যদিহে ফিমেল কেণ্ডিডেট হয় তেন্তে তেওঁলোকক লোকেল পষ্টিং দিয়া হ'ব কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেট হ'লেই হ'ব বয়সৰ সীমা 20 years to 32 years লগতে আপোনালোকৰ বাইক উইথ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব লাৰ্নাৰ্ছ লাইচেন্স থাকিলেও একচেপ্ট কৰা হ'ব আৰু এই পোষ্ট কেইটাৰ লোকেশ্যন কেইটাৰ যদি কথা কওঁ গহপুৰ জামুগুৰিহাট বিশ্বনাথ বালিপাৰা তিয়ক দেৰগাঁও তিতাবৰ যোৰহাট নুমলীগড় তেজপুৰ ঢেকিয়াজুলি তিনিচুকীয়া জাগুন ডুমডুমা মৰঙি আৰু মৰাণত ওলাইছে চেলাৰী যদি কথা কওঁ হায়াৰ ছেকেণ্ডেৰী পাছৰ বাবে 13,800 টকা আপোনালোকে ঘৰলৈ নিব পাৰিব লগতে PF ESIC প্লাছ ফিউল এলাউন্সেছ আপোনালোকক দিয়া হ'ব গ্ৰেজুৱেট পাছসকলৰ বাবে 14,500 নেট আপোনালোকে ঘৰত লৈ যাব পাৰিব লগতে PF প্লাছ ESIC লগতে ফিউল এলাউন্সেছ আপোনালোকক দিয়া হ'ব এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে 1,000 যদি আপোনালোকে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় তেন্তে আপোনালোকে লগত এড হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকে 9647790717 এই নাম্বাৰটোত যিমান পাৰি সোনকালে কল কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে ইউনিটাৰ ইনফ্ৰাকনত যি অথৰাইজ বুল মেচিনছ ডিলাৰ হয় সেলছ এক্সিকিউটিভৰ পোষ্ট খালী হৈছে আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ জব ৰোলটো কেনেকুৱা হ'ব সেই কথা শুনি লওক সেলছ এণ্ড ৰিলেটেড ৰেছপন্সিবিলিটিজ ইন কনষ্ট্ৰাকশ্যন অৰ ট্ৰেক্টৰ ইকুইপমেণ্ট ডিলাৰশ্বিপ লোকেশ্যন অৰ্থাৎ এই জবৰ লোকেশ্যনবিলাক হৈছে ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ বঙাইগাঁও দৰং ওদালগুৰি আৰু শোণিতপুৰ এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব unitarinfracon@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে শ্ৰী ক্ৰিয়েটিভ যি এটা ৰেপুটেড কোম্পানী হয় য'ত একাউণ্টেণ্টৰ পোষ্ট খালী হৈছে যদিহে একাউণ্টেণ্ট পোষ্টটো আপোনালোকে এপ্লাই কৰে তেন্তে আপোনালোকে টেলি
এক্সেল আৰু জিএছটি ৰিটাৰ্ণছৰ বিষয়ে জ্ঞান থাকিব লাগিব কাৰণ সেইবিলাকে আপোনালোকে হেণ্ডলিং কৰিব লাগিব লোকেশ্যন হৈছে গুৱাহাটী আসাম চেলাৰী খুব ধুনীয়া আপোনালোকক প্ৰভাইড কৰা হ'ব বেছড অন ইয়ৰ এক্সপিৰিয়েঞ্চ এপ্লাই কৰিবৰ বাবে দুটা তেওঁলোকে ইমেইল এড্ৰেছ দিছে এটা হৈছে sricreative22@gmail.com আৰু এটা হৈছে hr.sricreative@gmail.com এই দুটাৰ যিকোনো এটাত আপোনালোকে নিজৰ চিভিখন পঠিয়াব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে আকাশ ফাউণ্ডেশ্যন মৰিগাঁৱত য'ত পোষ্টটোৰ যদি কথা কওঁ স্কুল কোঅৰ্ডিনেটৰ পোষ্ট হয় জব ৰোলৰ যদি কথা কওঁ ট্ৰেন্সফৰ্মিং এডুকেশ্যন ইন গভৰ্ণমেণ্ট স্কুল থ্ৰু কোঅৰ্ডিনেশ্যন ট্ৰেইনিং ভকেশ্যনেল প্ৰগ্ৰামছ এণ্ড টিম লিডাৰশ্বিপ লোকেশ্যন মৰিগাঁও আসাম গমে পালে কোৱালিফিকেশ্যনৰ যদি কথা কওঁ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেট মিনিমাম 2 years অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ এটলিষ্ট 1 year ইন স্কুল এডুকেশ্যনেল প্ৰগ্ৰাম অৰ NGO লগতে প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড আছামিছত থাকিব লাগিব স্পোকেন ৰিটেন আৰু ৰিডিঙৰ Advanced proficiency in Microsoft Office, especially Excel for data analysis and reporting. গতিকে গমে পালে মাইক্ৰ'ছফ্ট অফিচৰ যদিহে এক্সেলত আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকে তেন্তে খুব ভাল হ'ব ডাটা এনালাইচিছ আৰু ৰিপৰ্টিঙৰ বাবে বিহেভিয়াৰেল কম্পিটেঞ্চি যদি কথা কওঁ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল ষ্ট্ৰং অৰ্গেনাইজেশ্যনেল এণ্ড টাইম মেনেজমেণ্ট এবিলিটিজ লিডাৰশ্বিপ এণ্ড টিম মটিভেশ্যন প্ৰব্লেম চলভিং উইথ এটেনশ্যন টু ডিটেইলছ এম্পেথি কালচাৰেল চেন্সিভিটি এণ্ড হাই একাউণ্টেবিলিটি গতিকে এপ্লাই কৰিবৰ বাবে তেওঁলোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো দিছে akashfoundation.keka.com য'ত আপোনালোকে কেৰিয়াৰ অপশ্যনত গৈ জব ডিটেইলছত গৈ আপোনালোকে এই পোষ্টকেইটাৰ বিষয়ে আৰু অত্যধিক জানিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে আয়াং ট্ৰাষ্ট যি হামিংবাৰ্ড স্কুল হয় য'ত এছ'চিয়েট এডমিনিষ্ট্ৰেশ্যন আৰু ফাইনেন্সৰ পোষ্ট খালী হৈছে যাৰ বাবে আপোনালোকে মেনেজিং পিটি কেছ ভাউচাৰ্ছ টেলি এণ্ট্ৰিজ ভেণ্ডৰ বিলছ বেংক ৰিকনচিলেশ্যন ষ্টুডেণ্ট এডমিশ্যন ফিজ কালেকশ্যন ইনভেণ্টৰী প্ৰকিউৰমেণ্ট এণ্ড ডেইলি স্কুল এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰিব লাগিব লোকেশ্যন হৈছে মাজুলী আসাম জইনিং আৰু ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ এপ্ৰিলৰ 26 অৰ্থাৎ 2026 চনৰ এপ্ৰিলত জইনিং হ'ব বেচলাৰ্ছৰ মাষ্টাৰ্ছ ইন ফাইনেন্স একাউণ্টিং অৰ ৰিলেটেড ফিল্ডত থাকিব লাগিব এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স অৰ এডমিনিষ্ট্ৰেশ্যন প্ৰিফাৰেবলি ইন এ স্কুল অৰ এডুকেশ্যনেল ইনষ্টিটিউটত থাকিব লাগিব প্ৰফিচিয়েঞ্চি ইন টেলি এণ্ড MS অফিচ ষ্ট্ৰং অৰ্গেনাইজেশ্যনেল স্কিল এটেনশ্যন টু ডিটেইলছ এণ্ড এবিলিটি টু কোলাবৰেট উইথ ডাইভাৰ্ছ টিমছ এপ্লাই কৰিবৰ বাবে তেওঁলোকৰ অফিচিয়েল ইমেইল এড্ৰেছটো হৈছে people@ayang.org.in ছাবজেক্ট লাইনত আপোনালোকে লিখিব এপ্লিকেশ্যন ফৰ এছ'চিয়েট এডমিন এণ্ড ফাইনেন্স HBS বুলি আপোনালোকে উল্লেখ কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে প্ৰণাবন্দনা বিদ্যা মন্দিৰ ভাৰত সেৱাশ্ৰম সংঘৰ টিচিং পজিশ্যন কেইটামান ওলাইছে আৰু ইয়াৰ লোকেশ্যনটো হৈছে তিনচুকীয়া ভেকেণ্ট পোষ্টকেইটাৰ যদি কথা কওঁ PGTৰ পলিটিকেল ছায়েন্স ইকনমিক্স ইংলিছ ছ'চিয়েল ছায়েন্স হিন্দী আছামিজ বিজনেছ ষ্টাডিজ এণ্ড ফাইনেন্সৰ পোষ্ট খালী হৈছে লগতে কম্পিউটাৰ IT ফৰ ক্লাছ 9 and 10 মেথমেটিক্স PCM আৰু মাডাৰ টিচাৰ PRTৰ বাবেও পোষ্ট খালী হৈছে ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ ৰিলিভেণ্ট ছাবজেক্টত আপোনালোকৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন থাকিবই লাগিব লগতে BEd আৰু DLEd যদি থাকে প্ৰিফাৰেঞ্চ লাভ কৰিব লোকেশ্যনটো কৈ দিছোঁ মণিৰাম দেৱান পথ বৰপথাৰ তিনচুকীয়া আসাম 786125 এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব 9435412460 বা 9706466288 এই নাম্বাৰ দুটাৰ যিকোনো এটাত আমাৰ নেক্সট পোষ্ট ওলাইছে শংকৰদেৱ একাডেমী নলবাৰীত লেকচাৰাৰ ইংলিছৰ পোষ্ট খালী হৈছে আপোনালোকে ইংলিছ ছাবজেক্টটো পঢ়াব লাগিব চেলাৰী নেগচিয়েবল লোকেশ্যনটো কৈ দিছোঁ ভালদৰে নলবাৰী আসাম পোষ্ট অফিচ চক বাজাৰ নলবাৰী 781334 এপ্লাই কৰিবৰ বাবে আপোনালোকৰ এপ্লিকেশ্যনখন পঠিয়াই দিব প্ৰিন্সিপাল শংকৰদেৱ একাডেমী নলবাৰী আৰু সকলো যেতিয়া কেণ্ডিডেটে পঠিয়াব সকলো কেণ্ডিডেটৰ মাজৰ পৰা শ্বৰ্ট লিষ্টেড কেইজনমান কেণ্ডিডেটক বিচাৰি লোৱা হ'ব আৰু তেওঁলোকক উইদিন 10 ডেজৰ ভিতৰত অৰ্থাৎ এই পোষ্টকেইটা এপ্লাই কৰিবলৈ কোৱা হৈছে আৰু তাৰপিছত আপোনালোকৰ কি হ'ব সেই কথা আপোনালোকক তেওঁলোকে নিজে জনাই দিব অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউ হ'ব নে ৰিটেন টেষ্ট হ'ব সেই কথা আপোনালোকক কল কৰি তেওঁলোকে জনাব
আমাৰ নেক্সটটো পোষ্ট ওলাইছে PK গ্ৰুপ গুৱাহাটীত মাৰ্কেটিং এক্সিকিউটিভ মেইলৰ পোষ্ট জব ৰোলৰ যদি কথা কওঁ আইডেণ্টিফাইং বিজনেছ অপৰচুনিটিজ কণ্টেণ্ট ক্ৰিয়েশ্যন ইভেণ্ট প্লেনিং প্ৰমোশ্যনছ বাজেট মেনেজমেণ্ট ROI ট্ৰেকিং এণ্ড এডমিনিষ্ট্ৰেটিভ ছাপোৰ্ট লোকেশ্যন গুৱাহাটী উইথ ট্ৰেভেল এক্ৰছ আছাম অৰ্থাৎ গুৱাহাটীত লোকেশ্যন বুলি দিলেও গোটেই অল অভাৰ আছামত আপোনালোক ঘূৰিব লাগিব ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ পোষ্ট গ্ৰেজুৱেট ইন মাৰ্কেটিং মিনিমাম 1 year অফ এক্সপিৰিয়েঞ্চ চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ডত আপোনালোকে লাভ কৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব ila.pkgroup@gmail.com আমাৰ নেক্সটটো পোষ্ট আপোনাৰ স্কুডা ডিলাৰশ্বিপত চেলছ কনচালটেণ্টৰ পোষ্ট ওলাইছে লোকেশ্যন খানাপাৰা মালিকাৰ আৰু নগাঁও ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ ইন অটোমোবাইল চেলছত থাকিব লাগিব তথাপি ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ আপোনালোকৰ চিভিখন পঠিয়াই দিব hr@apunarskoda.in আৰু যদিহে আপোনালোক শ্বৰ্টলিষ্টেড হয় তেওঁলোকে ইণ্টাৰভিউৰ বাবে তেওঁলোকে মাতি পঠিয়াব আমাৰ নেক্সটটো পোষ্ট ওলাইছে দুৰা ৰুফ য'ত এৰিয়া চেলছ মেনেজাৰ আৰু এৰিয়া চেলছ এক্সিকিউটিভৰ পোষ্ট খালী হৈছে যাৰ বাবে আপোনালোকে কৰিব লাগিব ডিলাৰ মেনেজমেণ্ট চেলছ পে'মেণ্ট কালেকশ্যন আৰু গুড মাৰ্কেটিং নলেজ থাকিব লাগিব যদিহে আপোনালোকে এই পোষ্টকেইটা কৰে লোকেশ্যন হৈছে আপাৰ আছাম যোৰহাট গুৱাহাটী আইজল শিলচৰ ছিকিম আৰু বৰ্ধমান এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব binita@duraroof.co.in আমাৰ নেক্সটটো পোষ্ট ওলাইছে দ্য হান্স ফাউণ্ডেশ্যনত মেডিকেল অফিচাৰৰ পোষ্ট মোবাইল মেডিকেল ইউনিট MMU আছামৰ লোকেশ্যন তিনচুকীয়া ওদালগুৰি গোলাঘাট আৰু চৰাইদেউ ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ MBBS উইথ অৰিজিনেল মেডিকেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় কোনোবা কেণ্ডিডেট তেন্তে আপোনালোকৰ সকলোবিলাক ডকুমেণ্টছ উইথ ৰিজিউমখনৰ সৈতে পঠিয়াই দিব monica@thfmail.com পুনৰ কৈছোঁ monica@thfmail.com যিমান পাৰি সোনকালে গতিকে এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো জব এনেকুৱা ধৰণৰ প্ৰাইভেট চেক্টৰৰ জব লাভ কৰিবৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু জবক লৈ বা আমাৰ ভিডিঅ'ত উল্লেখ কৰা কিবা যদি ইনফৰমেশ্যনক লৈ কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম গতিকে এতিয়ালৈ ধন্যবাদ জয় আই অসম